ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপথাৰ চেঙাটো পবিত্ৰ ঈদৰ ব্যাপক প্ৰস্তুতি। কাইলৈ পবিত্ৰ ঈদ উল আজহা। ঈদৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহ মৈদাম। সমান্তৰালকৈ আটকধুনীয়াকৈ সজোৱা হৈছে বৰপেটাৰ চেঙা আদৰ্শ মুছলমান গাঁৱৰ বিভিন্ন অঞ্চল। ঈদ উপলক্ষে বৰপেটাৰ মাজদিয়া চেঙা কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ মৈদামখন বিভিন্ন ৰঙৰ লাইটিঙেৰে সজাই পৰাই তুলিছে বজাৰ সমিতিয়ে। মাজদিয়া চেঙা কুকাৰপাৰ আঞ্চলিক বজাৰ সমিতিৰ উদ্যোগত এই বিশাল আয়োজন। কাইলৈ পুৱা 4:30 তিনিখন সমাজৰ প্ৰায় 25,000 লোকৰ উপস্থিতিৰে ঈদগাহ প্ৰাংগণত ঈদৰ সমূহীয়া নামাজ আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদৰ বাবে আটকধুনীয়াকৈ সজোৱা হৈছে বৰপেটাৰ চেঙা আদৰ্শ মুছলমান গাঁৱৰ বিভিন্ন অঞ্চল। মানে আমাৰ এইটো এটা বহুত ডাঙৰ এটা ঈদ এটা। ঈদত যিখিনি আমাৰ যিখিনি আমাৰ গাঁৱৰ আমাৰ চুপাৰ যিখিনি ল'ৰা আছে, ল'ৰাখিনি ভাল এটা মানে হেৰি এটা কৰিছে, যিটো মালা দিছে মালাটোৰ কাৰণে বহুত ভাল লাগছে। গাঁওখনৰো ভাল এটা মানে মহব্বত পৈদা হৈ গৈছে গোটেইখিনি ডেকা ল'ৰাৰ মাজত। আৰু গোটেইখিনি সৰু ল'ৰা আৰু এইখিনি ল'ৰাই নিজৰ চব মানে এই হেৰি কৰি নিজৰ পইচা দিয়ে, তাৰমানে কাৰোবাৰ পইচা ইহঁতে কালেক্ট কৰা নাই, নিজৰ পইচা দি সিহঁতে যিখিনি পাৰিছে যাই যেনেকৈ পাৰিছে সেনেকৈ সহযোগ কৰি এই মানে মালাবিলাক দিছে। আৰু আমাৰ ইয়াতে বুলি নহয়, গোটেই গাঁৱৰ গোটেই পাৰাতে তাৰমানে এই চিষ্টেমটো মানে হৈছে আৰু বহুত ভাল লগা হৈছে। আলহামদুলিল্লাহ। ইয়াৰ পিছতো যদি আগন্তুক যাতে পিছতো যদি ইয়াত কৰি আৰু ভাল হয় আৰু এই হেৰিটো লৈ যাতে আমাৰ ল'ৰাখিনিক এটা মিলা প্ৰীতি যিটো এটা মানে বজাই ৰাখছে। আগতে এটা মানে বেলেগ এটা মানে পৰিৱেশ এটা হৈছিল। আজি যোৱা বছৰৰ পৰা আমাৰ এটা ভাল এটা পৰিৱেশ মানে এই চিষ্টেমটো মানে গোটেই আমাৰ চেঙা গাঁৱতে হৈ গৈছে আৰু এইটোৰ কাৰণে বহুত এটা ভাল লাগছে। আৰু আগন্তুক যাতে ভাল এটা হয় তাৰ কামনা মানে আমাৰ এই সৰু ল'ৰা ছোৱালীখিনিক এটা আশীৰ্বাদ দিছোঁ আৰু যাতে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো যাতে ইয়াতে জীয়াই ৰাখে। লগতে অলপ মানে ক'ব লগা আছে, এই যিটো এটা মানে আমাৰ চেঙাৰ পৰা যিটো আমি এটা বাৰ্তা দিছোঁ, যাতে গোটেই অসমবাসী ৰাইজৰ বা গোটেই ভাৰতবৰ্ষৰ যিটো এটা মিলা প্ৰীতি মানে চব গোটেই জনগোষ্ঠীৰ লগত যাতে এটা ভাল মহব্বত এটা পৈদা এটা হয়, যাতে কোনো ধৰণৰ হাই হাল্লা নহয়, যিটো পৰিৱেশ হ'লে যাতে সকলো চব জনগোষ্ঠীৰ মানুহ যে শান্তি পায়, সেই শান্তিৰ পৰিৱেশটো যাতে বজাই ৰাখে তাৰে হেৰিতে আমি এটা ভাল এটা মানে হেৰি কৰিছোঁ আৰু লগতে মোৰ এটা মানে ক'ব লগা কথা এটা আছে আমাৰ চুপাটোক লৈ বা আমাৰ গাঁওবাসীক লৈ বা মানে অসমৰ গোটেই মানে আমাৰ মুছলমান সম্প্ৰদায় যি মানে অহাকালি যিটো কুৰবানী হ'ব, কুৰবানীৰ যিখিনি মানে আমাৰ পেলনীয়া বস্তুখিনি যাতে সকলোৱে যাতে প্ৰত্যেকে যাতে নিজে চামলি লৈ মানে যাতে কোনো বাহিৰা যাতে মানুহৰ যাতে অশান্তি নহয়, এটা যাতে গাঁত খান্দি পুতি থৈ ধুনীয়া এটা পৰিৱেশত যাতে ৰাখে, যাতে আমাৰ ইছলামটো যেনেকৈ যদি যিটো এটা ইছলাম মানে হৈছে শান্তি, এই শান্তিটোৰ ওপৰত যাতে এটা ভাল এটা পৰিৱেশ মানে জীয়াই ৰাখে, যাতে মানুহে ক'ব নোৱাৰে বোলে এটা অশান্তিৰ পৰিৱেশ হৈছে, যাতে শান্তিৰ পৰিৱেশ এটা হয়। এইটোৱে আৰু ক'ব লগা মানে বিশেষ কৰি ক'ব লগা কথা, যাতে সকলোৱে যাতে নিজৰ বস্তুবিলাক ভাল এটা কৰি মানে গাঁত খান্দি পুতি থৈ যাতে কাৰো মানে পৰিৱেশটো নষ্ট নহয়, যাতে হেৰি নহয়, এইখিনিয়ে আৰু ক'ব লগা। লগতে আৰু এটা মানে ক'ব লগা এটা হেৰি এটা আছে, যাতে আমাৰ কিছুমান মানে গম নাপায় ফূৰ্তিতে আৰু মানে ভিডিঅ' বনাই মানে ছ'চিয়েল মিডিয়াত আপলোড দিয়ে, যাতে এই বস্তুটোৰ পৰা যাতে দূৰত থাকে। কোনো যাতে ভিডিঅ' বনাই আমাৰ সেই ছ'চিয়েল মিডিয়াত যাতে বস্তুটো বা ফেচবুকতে হওক কিবা হওক অন্য আজিকালি বহুত এপ ওলাইছে মোবাইলত, যাতে কোনো এপত কোনো ডাউনলোড নিদিয়ে বা কোনো বস্তুটো এইবিলাক কুৰবানীৰ সেই বস্তুবিলাক যাতে কোনোৱে হেৰি মানে ভাইৰেল কৰি নিদিয়ে আৰু আপলোড নিদিয়ে আৰু এইখিনি আৰু ক'ব লগা। সমূহ অসমবাসীক আমি মাজদিয়া চেঙা কুকাৰপাৰ ঈদগাহ ময়দানৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মী ৰাইজল আমি পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ এই মাজদিয়া চেঙা কুকাৰপাৰ ঈদগাহ ময়দান আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত ডাঙৰ ঈদগাহ ময়দান। আৰু এই ঈদগাহ ময়দানত আমি মিনিমাম 10,000 পৰা 15,000 মানুহ একগোট হৈ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰোঁ। অন্য বছৰৰ দৰে এই বুলিও আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা যিখিনি আমাৰ ঈদগাহ কাম আছিল সেইখিনি আমি 100% আপোনাৰ সম্পূৰ্ণ কৰিছোঁ। আশা ৰাখিছোঁ অহাকালি ঠিক 9 বজাত আমাৰ মাজদিয়া চেঙা কুকাৰপাৰ ঈদগাহ ময়দানত
সমূহ ইছলাম ধৰ্মী ৰাইজে আহি আমাক 2 ৰাকাত আমাৰ লগত ৱাজিব নামাজ সম্পূৰ্ণ কৰি আমাৰ কমিটিক আনন্দিত কৰিব। আৰু সমূহ ইছলাম ধৰ্মী ৰাইজলৈ মই আমাৰ মাজদিয়া চেঙা কুকাৰপাৰ ঈদগাহ কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আমাৰ যি জীৱ জন্তু আমি কুৰবানী দিম, সেই কুৰবানী দিয়া যিখিনি বস্তু অলাগতিয়াল যিখিনি বস্তু থাকিব, সেই বস্তুখিনি যাতে আমি সকলোৱে নিজৰ নিজৰ ঘৰত আপোনাৰ মাটিৰ তলত গাঁত পুতি থৈ দিওঁ, যাতে আমাৰ এই বস্তু জীৱ জন্তু কুৰবানী দিয়াত আমাৰ অন্য ধৰ্মৰ মানুহ আমি অসমত বসবাস কৰোঁ, তেওঁলোকে যাতে তেওঁলোকৰ মনত আঘাত নাপায়, সেইখিনি কামৰ পৰা আমি সমূহ ইছলাম ধৰ্মী ৰাইজক বিৰত থাকিবলৈ মই ঈদগাহ কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আসসালামু আলাইকুম। কুকাৰপাৰ মাজদিয়া চেঙা আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি 7 অৰ্থাৎ শনিবাৰ 9টা বজাত মাজদিয়া চেঙা কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানত ঈদুল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ সমাপন কৰা হ'ব। নামাজ সমাপনৰ ক্ষেত্ৰত যাৱতীয় সকলো কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। আমি কমিটিৰ তৰফৰ পৰা আমাৰ এই আঞ্চলিক ৰাইজসকলক আমি অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন ঠিক 9টা বজাৰ আগে আগে ঈদগাহ ময়দানত উপস্থিত হয়, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ অৰ্থাৎ আমাৰ ঈদগাহ ময়দানৰ লগত জড়িত সমূহ ৰাইজক আমি কমিটিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ, আপোনালোকে কৰিবলগীয়া কুৰবানী বা জীৱ জন্তুৰ নিজ নিজ ঘৰত বা কোনো ধৰণৰ ৰাজহুৱা সম্পত্তিত যাতে নকৰে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। আৰু পেলনীয়া বস্তুখিনি যাতে আপোনালোকে মাটিৰ তলত পুতি থয়, তাৰ কাৰণে আমি সমূহ ৰাইজক অনুৰোধ কৰিছোঁ। বৰপেটাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট, ডেইলি 24।